অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু শিৱসাগৰ কমাৰ্চ কলেজৰ যুটীয়া উদ্যোগত আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি কিছু স্কুলৰ স্থানীয় স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ছাত্ৰ ছাত্ৰীক লৈ পেলাই এনেকুৱা এখন সজাগতা সভা হ'ব লাগে। আমি যদি কৈছোঁ কৰ্মশালা বুলি কৈছোঁ ৱৰ্কশ্বপ আৰু লগতে কিছুমান এনভাইৰনমেণ্টেল মডেলিঙো কৰা হৈছে। এইটো বস্তু কৰাৰ মূল উদ্দেশ্যটো হ'ল যে আমি বহুত চেষ্টা কৰা স্বত্তেও চৰকাৰী পৰ্যায়ত বেচৰকাৰী পৰ্যায়ত বহুত অনুষ্ঠান প্ৰতিষ্ঠান চলি আছে। দেশৰ আইন কানুন প্ৰতি মাহে মাহে বদলি আছে। বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ লৈ পেলাই, কিন্তু যিখিনি আমাৰ লক্ষ্য আকাংক্ষিত লক্ষ্য আমি এতিয়ালৈকে পোৱা নাইগৈ। গতিকে আজি আমি কিছু বছৰৰ পৰা চিন্তা কৰিছোঁ যে স্কুল কলেজ বা এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠানত যাব লাগিব, য'ত গৈ পেলাই আমি ডাইৰেক্টলি ল'ৰা ছোৱালীক আলোচনা কৰিব পাৰোঁ যে তোমালোকে যিখিনি কাম কৰি আছা কিয় কৰি আছা, ভুল নে শুদ্ধ আৰু কেনেকৈ কৰা উচিত। গতিকে আমি আমাৰ শিৱসাগৰ কমাৰ্চ কলেজত ধন্যবাদ জনাইছোঁ, তেওঁলোকে আজি এটা মঞ্চ এখন দিছে আমাক, আৰু আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ যিখিনি লিটাৰেচাৰো আমাৰ চপোৱাক হৈছে বা আমাৰ গোটেই ৰাজ্যত আমাৰ দিয়া হয়, তেনেকুৱা মানে শব্দ প্ৰদূষণনো কি, বায়ু প্ৰদূষণনো কি, এই কথাবোৰ লৈ পেলাই আলোচনা হৈছে। আৰু বিশেষকৈ মই এটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ যে আমি সকলোৱে কওঁ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, কিন্তু একে বস্তু নহয়। জলবায়ু পৰিৱৰ্তন হোৱাৰ আগতেই উষ্ণতা বৃদ্ধিটো চলি আছে আমাৰ। আজি ধৰক আপোনাৰ প্ৰায় 1.5 শতিকা ধৰি পেলাই উচ্চতা বাঢ়ি বাঢ়ি গৈ আছে। দেখাত খুব কমেই বাঢ়ে, দশমিক পৰ্যায়ত সেইবোৰ বাঢ়ে উষ্ণতা, কিন্তু তাৰ ফলত যিটো পৃথিৱীত এটা প্ৰতিকূল অৱস্থাৰ সৃষ্টি হৈছে। শিৱসাগৰত আপোনাৰ বিহুগীতে বা অন্য নানা ধৰণৰ সাহিত্যত আমাৰ পোৱা যায় শিৱসাগৰ বৰ ধুনীয়া। কেনেকৈ শিৱসাগৰ ধুনীয়া হ'ব, কেনেকৈ গোটেই কথাখিনি আমাৰ ইমান ডাঙৰ ডাঙৰ আহোম ৰজাই খনোৱা পুখুৰীবোৰ কেনেকৈ ভাল থাকিব, দৌলৰ কাষত কেনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব, ৰাস্তা ঘাটবোৰ বহল কৰাৰ কথা চলি আছে এতিয়া, দৰকাৰ। গতিকে শিৱসাগৰৰ যিটো এটা পুৰণা গৰিমা আজিও পৃথিৱীৰ বহুত পৰ্যটকে চাবলৈ আহে, দ্য চিট অফ আহোম কিংডম, আহোম ৰজাৰ ৰাজধানী, সেই শিৱসাগৰক ভাল কৰাৰ কাৰণে আমি ইয়াৰ পৰা আজি এটা আৰম্ভ কৰিলোঁ। আৰু ইতিমধ্যে আমি কথা পাতিছোঁ, মই আমাৰ জিলা আয়ুক্ত মহোদয়ক মই লগ পাই পেলাই কৈছোঁ যে তোমাৰ আগৰ যিজন আছিলে কমিশ্যনাৰ, তেওঁৰ সৈতে মই আলোচনা কৰিছিলোঁ বৃক্ষৰোপণ, আৰু অকল শিৱসাগৰ টাউনত নহয়, গাঁৱৰ স্কুলবোৰতো গৈ পেলাই কিছুমান প্ৰগ্ৰেম কৰাৰ কথা কৈছিলোঁ আমি সেইখিনি আগুৱাই লৈ যাম এতিয়া। গতিকে মই ডিষ্ট্ৰিক্ট অথৰিটি আৰু এনকেপৰ সৈতে জড়িত যিখিনি আছে প্ৰভাৰী সকলোকে আহ্বান জনাম, আৰু আমি আমাৰ কামৰ পৰা কেতিয়াও পিছুকি নাযাওঁ। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ডেফিনেটলি আমি আমাৰ কামখিনি কৰি যাম। আপোনালোকৰ বিহুবোৰৰ সমস্যাৰ বিষয়ে মই অৱগত, নাগালেণ্ডৰ কলবানী মই অৱগত। মই যোৱা 2 বছৰত প্ৰায় 3-4 বাৰ শিৱসাগৰলৈ আহিছোঁ, কেতিয়াবা বেছি সময় কেতিয়াবা কম সময় আছোঁ। ONGCৰ লগত বহুত আলোচনা হৈ গৈছে, তেওঁলোককো সকীয়াই দিয়া হৈছে যাতে কোনো ধৰণৰ প্ৰকৃতি বিৰোধী কাম বা জনহিত বিৰোধী কাম নহয়গৈ। কাৰণ আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষাৰ্থীত প্ৰকৃতিক ভাল পাবলৈ নায়েই, নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহিছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। সেইটো প্ৰকৃতিয়ে বিশ্ববাসীক খুৱাই দিছে, এতিয়া একো কৰিব নালাগে। বিশ্বৰ 800 কোটি মানুহ একো কৰিব, কালি এটা শব্দতে থাকিব, সেইটো প্ৰকৃতিক ভাল পালে সকলো সমস্যা দূৰ হৈ যাব, তেতিয়া আমাৰ সমস্যা দূৰ হৈ যাব। সেইটো কাম কৰিব লাগিব আমাৰ বিশ্বৰ 800 কোটি মানুহ, অকল ভাৰতে কৰিলেই নহ'ব। ভাৰতৰ এটা প্ৰব্লেম আছে, বিশ্বৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি, সেইকাৰণে গ্ৰীণ ইণ্ডিয়া কৰা মোৰ উদ্দেশ্য। এতিয়া আগত কি হৈছিল, গ্ৰীণ ইণ্ডিয়া কৰিবলৈ হ'লে মইতো অকলে কৰিব নোৱাৰিম, ভাৰতীয় প্ৰশাসনৰ পৰা ধৰি ভাৰতীয় সামৰিক বাহিনীৰ পৰা সকলোৱে কৰিব লাগিব। এইকাৰণে এয়াৰপৰ্টক এতিয়া NGOবিলাকক তাহাঁতে প্ৰদূষণটো বেছি এৰে, তেওঁলোকক NGOবিলাকক ভাৰতীয় NGOবিলাকক দি পেলাই গ্ৰীণ ইণ্ডিয়া কৰিবলৈ এতিয়া তেওঁলোকে ইণ্ডোকৈ এতিয়া পইচা দিছে NGOবিলাকক। আৰু ভাৰতীয় সামৰিক বাহিনী বৰ্ড আউট কৰি আহিছোঁ মই, চাইনা, ইণ্ডিয়া, বাংলাদেশ, ইণ্ডিয়া, তেওঁলোকৰ লগত প্লেণ্টেশ্যন স্কিমত সোমাই দিছোঁ। মানে বস্তুটো সকলোৱে কৰিব লাগিব। সেইকাৰণে খুব সম্ভৱ ৰাষ্ট্ৰীয় শিক্ষানীতি আছে, 24 বছৰ লাগিব। আগততো থিয়ৰিকেল আছিল, এতিয়াতো প্ৰেক্টিকেল হ'ল। সেইটো 24 বছৰৰ পিছত সেই ছাত্ৰ ছাত্ৰীখিনি যেতিয়া এডুকেশ্যন আৰু ভাৰতীয় প্ৰশাসনত সোমাব, তেতিয়া ভাৰতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইটোলৈ ভাৰতক ঘূৰি আহিছে। এইটো গৌৰৱময় অধ্যায়, কাৰণ এতিয়া ভাৰতীয় সভ্যতাৰ মেক্সিকোত যিটো 10 বছৰ ভিছা আছে, তাত গৈ মই যিটো অনুভৱ কৰিছোঁ, তাত ইয়াৰ পৰা ভাৰতৰ পৰা শিক্ষক শিক্ষয়িত্ৰী নি তাত ছাত্ৰ ছাত্ৰীক হিন্দী আৰু সংস্কৃত পঢ়ুৱাইছে। সেইটো খুব গৌৰৱৰ বিষয় ভাৰতৰ। সেইকাৰণে আমাৰ দেশত চিৰ সেউজীয়া কৰা সকলোৱে কৰিব। আপোনালোক সংবাদ মাধ্যমে বিশ্বৰ দৰবাৰলৈ লৈ গ'লেও আপোনালোকৰো কৰ্তব্য আছে।
আপোনালোকৰ গোটেই অসমৰ সংবাদ মাধ্যমে গোট খাই আপোনালোকৰ এটা ফৰেষ্ট বনাব পাৰে সীতানদীত সেইটো তেতিয়া সকলো জীয়াই থকাৰ সেইটো সম্ভাৱিত থাকিব নহ'লে আমালৈ বহুত কাৰণ G20C তাৰ আগত তামিলনাডুত যিটো 100খন দেশৰ বৈঠক হৈছিল তেতিয়াই কৈছিলে মোক আজি 5 বছৰ আগতে যে উত্তৰ পূৰ্বাঞ্চলটো 100 বছৰত পানী নাইকিয়া হ'ব আকৌ এতিয়া 6-7 মাহ হৈছে ফ্ৰান্সৰ এজন বিজ্ঞানীয়ে 28 বছৰত নাইকিয়া হ'ব আমি এনো পানী বুলি মৰিব লাগিব আৰু সাগৰৰ কাষত থকা দেশবিলাক ডুবি যাব 6 মিটাৰ 7 মিটাৰ তেনেকৈ সেইকাৰণে এই সময়তে আমি সকলোৱে মানে গোট খাই যিমান খালী ঠাই আছে গছ-গছনি ফিল আপ কৰিব লাগে ডেভেলপমেণ্ট লাগে গছ কাটি ডেভেলপমেণ্ট বাহিৰৰ টেকনলজি ভাৰতীয় টেকনলজি বহুত ডিফাৰেঞ্চ বাহিৰত গছবোৰ নাকাটে নহয় তাহাঁতৰ 4 লেন 6 লেন 9 লেন মেট্ৰ'কাই ওপৰলৈ বনায় মাটি অধিগ্ৰহণ কৰি নবনায় গতিকে আমাৰ ভাৰতীয় টেকনলজি শিক্ষা বিভাগতে আছে নহয় চৰকাৰে বিল্ডিং গ্ৰাণ্টটোতে ল'ৰা ছোৱালী গছ কটাকৈ দেখিছে গছবোৰ কাটি মাটি অধিগ্ৰহণ কৰি বনাব নালাগে স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত সেইবিলাক ভেটি প্লেণ্টে বনাব লাগে 5 মাহ মানুহে বেছি হ'ব মাটিটো বেছি নহয় সেইকাৰণে গোটেই ডিচিশ্যনটো আমাৰ ছিষ্টেমটোৱে শিক্ষা বিভাগৰ পৰাই বেয়া এতিয়ালৈ সেইকাৰণে আমি এই যে গছ-গছনি কটা বা পুখুৰী পোতা সেইবিলাকত যদি পৰিৱেশৰ লগত সম্বন্ধ ৰাখে এনভাইৰনমেণ্টৰ লগত থাকে তেতিয়া সুন্দৰ পৰিৱেশটো সুন্দৰ অসমৰ মানুহে গছ পুলি ৰুব নালাগে কালি গছ কাটিব নালাগে মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা হয় কিন্তু শদিয়াৰ পৰা ধুবলৈ উত্তৰে দেখোনে এৱাৰনেছ কৰিব লাগে আপোনালোকে গছ ৰুব নালাগে গছ কাটিব নালাগে অট'মেটিক চিৰসেউজীয়া অসম চিৰসেউজীয়াই থাকিব কিন্তু মোৰ উদ্দেশ্যটো হ'ল মই মোৰ হাবিৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ ডিব্ৰুচৈখোৱা 120 কিলোমিটাৰ অসমৰ মাটি নাই অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ মানে চৰ্চা পৰি আছে সেইটো গ্ৰীণ কৰিলেহে আমি জীয়াই থাকিব পাৰিম কাৰণ গাঁওবিলাকো এদিন নগৰ হৈ যাব তেতিয়াহ'লে আমাৰ পিছৰ চামলৈ বহুত দুৰ্যোগ আহিছে আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীবোৰক দেখিলে বেয়া লাগে কাৰণ আমাৰ শিক্ষা নীতিতেই নাই প্ৰকৃতিক ভাল পাবলৈ তাহাঁতক এতিয়া প্ৰকৃতিক ভাল পাবলৈ হ'লে তাহাঁতে আগত জন্মতিথিত কি কৰিছিল কেক কাটিছিল কেকৰ বুলি এজোপা গছ পুলি ৰুব লাগিব আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপা গছ পুলি দিয়ে সোনকালে গ্ৰীণ ইণ্ডিয়া হৈ যাব সকলো সহায় সহযোগত হৈ যাব সেইকাৰণে সেইটোকে আপোনালোকৰ ওচৰত মই থেংক ইউ